এইজন হৈছে আমাৰ গাঁৱৰ আমাৰ জনপ্ৰিয় কৌতুক শিল্পী বিপুল ৰাভাৰ ল'ৰা দেই গাইজ, সঁচাকৈ কৈছোঁ। চ' হে গাইজ, নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গাইজ, আজি আমাৰ গাঁৱত মানে বিহুৰ কাম চলি আছে। তো ৰঙালী বিহু আহি পালেই প্ৰত্যেক বছৰে মানে বহাগৰ 2 তাৰিখে আমাৰ গাঁৱত ৰঙালী বিহু খুব ধুনীয়াকৈ উদযাপন কৰা হয়। এইখন আমাৰ ক্লাবৰ ফিল্ডতে। এই ক্লাবৰ ফিল্ডখন চাফা কৰি আছোঁ এতিয়া, যিহেতু আৰু বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী আছে। সেইকাৰণে এনেকৈ মানে কাটা কি কয় এইটো মেৰা কাটা বুলি কওঁ আমি, সেইটো মানে লং পেণ্টত লাগি ধৰাটো, সেইটো মানে এনেকৈ উঘালি আছোঁ। এইজন হৈছে আমাৰ গাঁৱৰ আমাৰ জনপ্ৰিয় কৌতুক শিল্পী বিপুল ৰাভাৰ ল'ৰা দেই গাইজ, সঁচাকৈ কৈছোঁ। সেইজনেই হ'ল মানে এই হাঁহি থকা ল'ৰাজন। তো এইটোৱে লাজ পাইছে মানে উঠি গ'ল। গাইজ, ৰাতি এতিয়া বাজিছে 8:30 হৈছে। তো এনেকৈ মানে এন্ধাৰতে মানে ভিডিঅ' কৰি আছোঁ। কেমেৰাটো ইমান বেছি ভাল দেখি নাপাব আপোনালোকে ভিডিঅ'ৰ কোৱালিটি। তো এইকাৰণে কৰিলোঁ ভিডিঅ'টো, মানে আমাৰ বিহু বুলি মানে পিঠা সান্দহ এনেকৈ বনাই আছে। এয়া দেখিবলৈ পাইছে, একদম গাঁৱলীয়াৰ ওপৰত বনাইছে দেই। এয়া হৈছে শুকান পিঠা, আৰু ইফালে আপোনালোকে দেখিব কি কয় এইটো খোলা চাপৰি পিঠা বনাই আছে। মানে ইয়াতে মানে নাৰিকল মিক্স কৰি দিয়া আছে, ইফালে বনি আছে হৈ আছে। ইফালে আৰু শুকান পিঠাটো মানে এক ভৈয়াম মানে ভৰ্তি হৈ গ'ল। মানে আলহী চালহী তেনেকৈ নাহে, তো যেনেকৈ পাৰে তেনেকৈ বনাই থৈ দিছে। মানে কোনো মানে সজাই পৰাই বনোৱা হোৱা নাই। আৰু ইফালে পাকঘৰটো আমাৰ বহুত বেছি লেতেৰা দেখি পাই আছে। সেইটো মানে সেইটো চাব নালাগে, পিঠা দে মুচিলুলে নাৰিকলটো দিয়া আছে না। গাইজ, এই যন্ত্ৰবিধক সঁজুলিবিধক চিনি পাইছেনে আপোনালোকে? যিসকলে নেকি ঘৰত পিঠা সান্দহ বনায় সেইসকলে নিশ্চয় চিনি পাব। সেইখনৰ নাম হৈছে আমাৰ ভাষাত মানে ৰুকুনি বুলি কওঁ, আৰু আপোনালোকৰ ভাষাত কি কয় নাজানো। আৰু এইখন চাওক, মানে এখন খোলা চাপৰি পিঠা ৰেডি হৈ গ'ল, খাব পাৰে আৰু। গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। শেষত মই আপোনালোকক সকলোলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আজিলৈ বা